প্ৰথমতে 58 দিন, তাৰপিছত 28 দিন, তাৰপিছত আকৌ 38 দিন, তাৰপিছত 7 দিন, তাৰপিছত 11 দিন আৰু এইবাৰ মাত্ৰ 5 দিন। এয়া কোনো পৰীক্ষাৰ কাউণ্টডাউন বা খেলৰ কাউণ্টডাউন নহয়, বা কোনো ছবিগৃহলৈ নতুন ছবি অহাৰ সংকেত নহয়। এয়া হৈছে আমি সকলোৰে পূজনীয়, আমাৰ সকলোৰে খুব ইচ্ছা আৰু খুব আগ্ৰহৰ বস্তু আৰু আগ্ৰহৰ দেৱতা মহাদেৱ মহাপ্ৰভুৰ অমৰনাথ দৰ্শনৰ এয়া হৈছে উপলব্ধি। এইবাৰ মাত্ৰ 5 দিন তেখেতৰ আৱিৰ্ভাৱ। প্ৰকাণ্ড শিৱলিংগজনা, যিজনা অকল বৰফেৰে তৈয়াৰী হয়, কোনো মানুহে বা কোনো মেচিনেৰে তাক তৈয়াৰ কৰা নহয়, সম্পূৰ্ণ প্ৰাকৃতিকভাৱে যি তৈয়াৰ হয় অকল বৰফেৰে, সেয়া এইবাৰ মাত্ৰ 5 দিন থাকিল। কিয়? প্ৰশ্ন চবৰে। ই এক ডাঙৰ সংকেত। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই সাগৰিকাই। মোৰ এই অনুষ্ঠানটো চাবলৈ লোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই আজি এইখিনিত থিয় হ'ব পাৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ নহ'লে মই এটা শূন্য মাত্ৰ। সেই আশা কৰিছোঁ মোক আশীৰ্বাদ কৰিব আৰু আগুৱাই যাবলৈ অকণমান সহায় কৰিব। আহক কথা পাতোঁ অমৰনাথৰ সেইজনা শিৱলিংগৰ বিষয়ে, যিজনাক দৰ্শন কৰিবলৈ মানুহে বছৰ বছৰ ধৰি সাধনা কৰে, বছৰ বছৰ ধৰি ইচ্ছা কৰে, বছৰ বছৰ ধৰি আগ্ৰহেৰে ৰৈ থাকে সেই দিনটোলৈ। এই গোটেই কথাখিনি আজি ক'বলৈ ওলাইছোঁ এইকাৰণেই যে দিনক দিনে এই বৰফৰ শিৱলিংগজনাৰ আৱিৰ্ভাৱৰ সময় আৰু তেখেত থকাৰ সময় কমি আহিছে। বহু হাজাৰ বছৰ আগতে কথিত আছে, লিখিতও আছে যে বহু ৰজা মহাৰজাই এই গুহালৈ গৈ শিৱলিংগজনা দৰ্শন কৰিছিল। এই শিৱলিংগজনা অকল বৰফেৰে তৈয়াৰী হয়, তাকো প্ৰাকৃতিকভাৱে। ইয়াত কোনো মেচিন, কোনো মানুহৰ কোনো ধৰণৰ তাত হাত নাথাকে। এটা প্ৰকাণ্ড গুহাৰ ওপৰৰ পৰা পানী টুপ টুপকৈ পৰি 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 সেই পানী জমা হয় আৰু সেয়া শিৱলিংগ আকাৰত এটি সুন্দৰ শিৱলিংগৰ সৃষ্টি হয়। আৰু যিজনা দৰ্শন কৰিবৰ বাবে মানুহে বছৰ বছৰ ধৰি ৰৈ থাকে। আগতেতো অমৰনাথলৈ যোৱাৰ মানে এটা সাংঘাতিক কথা আছিল। বৰ্তমান সুবিধা হ'ল, সুচল হ'ল যাবলৈ, কিন্তু তথাপিও বহু মানুহ অমৰনাথলৈ সেইজনা শিৱলিংগক দৰ্শন কৰিবলৈ নাপায়। এটা সময়ত যেতিয়া সেই শিৱলিংগজনা দৰ্শন কৰিবলৈ অমৰনাথলৈ গৈছিল, তেতিয়া যদি 1 লাখ মানুহ যাত্ৰা আৰম্ভ কৰিছিল, তাৰ অধিকাংশই ঘূৰি আহিব লগা হৈছিল। হয়তো কাৰোবাৰ মৃত্যু হৈছিল, নাইবা কোনোবা যাব নোৱাৰি উভতি আহিছিল বা ৰুগীয়া হৈছিল, কাৰণ এখন কঠিন যাত্ৰা আছিল। এইটো এটা লুংলুঙীয়া বাট, পাহাৰৰ কাষেদি যোৱা এটা সৰু লুংলুঙীয়া বাট, যিফালেদি যাত্ৰা কৰাটো অত্যন্ত কষ্টকৰ আছিল। কোৱা হয় যে এই গুহাৰ ভিতৰতে মহাদেৱে তেখেতৰ পত্নী পাৰ্বতীক অমৰত্বৰ বিষয়ে কথা কৈছিল, অমৰত্বৰ বিষয়ে বিতংভাৱে তেখেতক কৈছিল। আৰু এই বিষয়টো ইমানেই গোপনীয় আছিল যে যেতিয়া সেই গুহালৈ বুলি পত্নীক লৈ মহাপ্ৰভু যাত্ৰা কৰিছিল, মহাদেৱ যেতিয়া যাত্ৰা কৰিছিল, তেতিয়া বাটত যাওঁতে তেওঁৰ লগত থকা প্ৰত্যেকটো বস্তু এৰি থৈ গৈছিল। যেনেকৈ তেওঁৰ জটাত থকা জোনবাইটো এৰি থৈ গৈছিল, তেওঁৰ ডিঙিত থকা সেই সাপডাল, চাকচেছ নাগ বুলি কয়, সেয়া এৰি থৈ গৈছিল। তেনেকৈ প্ৰতিটো বস্তু এৰি থৈ গৈছিল, কাৰণ কোনেও সেই অমৰত্বৰ বিষয়ে শুনিব নোৱাৰিব, ইমানেই গোপনীয় আছিল। আৰু তাতে কথিত আছে যে তাতে তেখেতৰ পত্নী পাৰ্বতীক অমৰত্বৰ বিষয়ে কৈছিল। এই গুহা আজি 200 বছৰ আগত এই গুহালৈ মানুহ গৈছিল, কিন্তু মাজতে বোলে ই মানুহৰ দৃষ্টিৰ পৰা আঁতৰি গৈছিল। এই গুহা
কেনেকৈ নাজানো, কিয় নাজানো, এই গুহাৰ বিষয়ে মানুহে নজনা হৈ গৈছিল। এবাৰ এজন দুখীয়া ব্যক্তিয়ে ভেড়া চৰাবলৈ যাওঁতে সেই পৰ্বতত উঠে, সেই পাহাৰত উঠিছিল, আৰু এজন ঋষিয়ে তেওঁক খুব ঠাণ্ডাত কঁপিছিল বাবে এজন ঋষিয়ে তেখেতক অলপ কয়লা টোপোলা বান্ধি দিছিল জুই ফুৱাবলৈ। তেওঁ যেতিয়া সেই কয়লাখিনি লৈ ঘৰ পাইছিলেহি, ঘৰত যেতিয়া সেই কয়লাৰ টোপোলাটো খুলি চাইছিলে, তেতিয়া দেখিছিলে যে সেয়া সোণ হৈ আছে। সেইখিনি দেখি তেওঁ অবাক হৈছিল আৰু লগে লগে আকৌ দৌৰিছিল সেইজন ঋষিৰ ওচৰলৈ যে তুমি মোক ইয়াক কি দিলা। কিন্তু তেখেত যেতিয়া সেই স্থান গৈ পাইছিল, তেতিয়া দেখিছিল সেই ঋষিজন তাত নাছিল আৰু তাৰ ঠাইত আছিল এই গুহাটো। এই গুহাৰ আৱিষ্কাৰ হৈছিল আকৌ। তেতিয়াৰ পৰাই আকৌ আৰম্ভ হ'ল অমৰনাথ যাত্ৰা। অমৰনাথৰ সেই শিৱলিংগজনা আকৌ মানুহে চাবলৈ হেতা পৰা লগোৱা হ'ল, তালৈ যোৱা হ'ল। বহু মোগল সম্ৰাটেও এই শিৱলিংগজনা দৰ্শন কৰিছিল, এই গুহালৈ গৈছিল, এয়া লিখিত আছে। কিন্তু কথা হৈছে এই যে লাহে 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 তেখেত থকাৰ সময় কমি আহিছে কিয়? এনেকুৱা হ'বগৈ পাৰে নেকি আজিৰ পৰা 40 বছৰ পাছত বা 50 বছৰ পাছত কোনো এক সুউচ্চ অট্টালিকাৰ সুউচ্চ ঘৰত, সুন্দৰ এখন চহৰৰ সুউচ্চ অট্টালিকাত কোনোবা শিশুৱে নিজৰ ককাকক সুধিব নেকি এখন ফটো দেখুৱাই যে ককা এই বৰফৰ শিৱলিংগজনা ক'ত আছিল, ক'ত দেখিছিলা, তোমালোকৰ ফটোত যে আছে? তেতিয়া ককাকে ক'ব অশ্ৰুসিক্ত নয়নেৰে যে এয়া মহাপ্ৰভু মহাদেৱ। তেওঁ আহিছিল আমাৰ লগত থাকিবলৈ। কিন্তু এটা সময়ত আমাৰ ইমান বেছি সংখ্যা হৈ গ'ল, আমি ইমান বেছি বাঢ়ি গ'লোঁ যে ঈশ্বৰক আমাৰ লগত ৰাখিবলৈ আমাৰ ঠাই নোহোৱা হ'ল। সেনেকুৱা হ'বগৈ পাৰে নেকি বাৰু? এইবাৰ মাত্ৰ 5 দিন তেখেত থাকিল। সদায় পূৰ্ণিমাত তেখেত আহে, তেখেতৰ শিৱলিংগজনা সম্পূৰ্ণ হয় আৰু অমাৱস্যাত লাহে লাহে তেখেত গলিবলৈ আৰম্ভ কৰে বুলি কথিত আছে, মানুহে কয়। মইতো নিজে গৈ পোৱা নাই, গতিকে কোৱা কথা কৈছোঁ। কিন্তু এইবাৰ যে তেখেত গ'ল আৰু উভতি নাহিল। যিসকল ব্যক্তি সেই সময়ত গুহাত উপস্থিত হৈ দেখিছিলে যে গুহাৰ ভিতৰত মহাপ্ৰভু মহাদেৱ নাই, সেই শিৱলিংগজনা গলি শেষ হৈ গৈছে, তেখেতসকলেতো অকণমান তেনেকুৱা তেখেতসকলৰ মনত শান্তি আছিলে যে আমি অন্তত গুহালৈ আহিলোঁ। কিন্তু যিসকল ৰাস্তাত আছিল, ভাবকচোন তেওঁলোকে এই খবৰ যেতিয়া পালে কম কষ্ট পাইছেনে? কিমান দুখ লাগিব তেখেতসকলৰ, কিমান কষ্ট হ'ব। কাৰণ অমৰনাথ যাত্ৰা ইমান সহজ নহয়। বহু ব্যক্তিয়ে প্ৰায় 2-3 মাহ আগৰ পৰাই ৰেজিষ্ট্ৰেশ্যন কৰে, বুক কৰে, আৰু বহু ব্যক্তি এনেকুৱা আছে যে এয়াই মোৰ শেষ যাত্ৰা ঈশ্বৰৰ ওচৰলৈ বুলি আৰম্ভ কৰে এই যাত্ৰা। বহু ব্যক্তি এনেকুৱা আছে জীৱনৰ সকলো পুঁজি গোটাই ৰাখে যে মই এদিন অমৰনাথলৈ যাম, মই প্ৰাকৃতিকভাৱে গঢ়া এই শিৱলিংগজনাক দৰ্শন কৰিম। কিমান কষ্ট পাব পাৰে তেখেতসকলে। মাত্ৰ 5 দিন তেখেত থাকিল আৰু গুচি গ'ল। বৰফ গলি যোৱাটো সাধাৰণ কথা, ই প্ৰাকৃতিক কথা, কিন্তু ইমান সোনকালে গলি যোৱাটো প্ৰাকৃতিক নে? ই প্ৰকৃতিৰ এটা সকিয়নি আমালৈ। কিন্তু আমি জানো বুজিম? কেতিয়া বুজিম? নুবুজাকে যদি আমি থাকি যাওঁ তেনেহ'লে ক্ষতিকাৰ। মানৱ জাতিৰ বাবে ই এক প্ৰচণ্ড ভাবুকি। ইয়াৰ কাৰণ কি জানিবলৈ আমাৰ বহু লোকে বহু কথা কৈছে। বহুৱে হয়তো এনেধৰণেও ভাবিছে যে এয়া মহাপ্ৰলয়ৰ এটা আগজাননী। কিন্তু সঁচা কথা ক'বলৈ গ'লে এয়া আমি কৰা কিছু কামৰ ফলত হৈছে।
আমি ৰাস্তাৰ নামত, যাত্ৰা সুচল কৰাৰ নামত ৰাস্তা বহলাইছোঁ। এতিয়া 12 ফুটৰ, সেই লুংলুঙীয়া ৰাস্তাটো এতিয়া 12 ফুটৰ ৰাস্তা হ'ল। লগতে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হ'ল, ষ্টেপৰ কাম হ'ল, চাৰিওফালে কনষ্ট্ৰাকশ্যন হ'ল, ৰ'পৱে হ'ল, হেলিকপ্টাৰ হ'ল। ৰ'পৱে এতিয়াও যদিও শেষ হোৱা নাই, শেষ হোৱাৰ পথত মানে ৰ'পৱে হ'ব তালৈ হেলিকপ্টাৰ যোৱা হ'ল। চাৰিওফালে মানুহ থাকিব পৰাকৈ সুবিধা কৰি দিয়া হ'ল। এই যে সুবিধাবোৰ কৰা হ'ল, এই সুবিধাবোৰৰ বাবে তালৈ অহৰহ ট্ৰাক, বাছ, গাড়ী যোৱা হ'ল। এইবোৰে যিবোৰ প্ৰদূষণ তাত সৃষ্টি কৰিলে, সিয়ে গোটেই হিমালয়ৰ বাতাবৰণ গৰম কৰি তুলিলে। আৰু য'ত প্ৰথমতে মাত্ৰ 10,000 মানুহ সোমোৱাৰ যিটো গুহাত 10,000 মানুহ সোমোৱাৰহে অনুমতি আছিল বা কেপাচিটি আছিল, তাত 22,000 মানুহ সোমাবলৈ ল'লে। তেওঁলোকৰ গাৰ গৰম, উশাহ নিশাহৰ গৰম, লগতে এই বিভিন্ন উন্নতিৰ নামত বিভিন্ন ধৰণৰ ধোঁৱা, ধূলি, বিভিন্ন ধৰণৰ যন্ত্ৰপাতিৰ চলোৱা আৱাজ, এই গোটেইবিলাকে পৰিৱেশ নষ্ট কৰি গোটেই হিমালয়ৰ উষ্ণতা বঢ়াই দিলে। তাপমাত্ৰা, যিটো নিম্ন তাপমাত্ৰা হ'ব লাগিছিল, যিটোৰ বাবে গুহাৰ ওপৰৰ পৰা পানী পৰি সেই পানী জমা হৈ তাত বৰফৰ সৃষ্টি হয়, সেই উষ্ণতা বঢ়াই দিলে। যাৰ ফলত মহাদেৱ আহিল আৰু গ'ল। আমাৰ আস্থা, আমাৰ বিশ্বাস, আমাৰ বহু লোকৰ তপস্যা, বহুদিনৰ পিছত তালৈ যোৱাৰ যি হেঁপাহ, এই সকলোবোৰ কিমান সোনকালে মষিমূৰ হৈ গ'ল। আমি কৰিছোঁ কি? সভ্যতাৰ নামত, উন্নতিকৰণৰ নামত আৰু নিজকে বহু আগবাঢ়ি গৈছোঁ বুলি দেখুৱাবলৈ গৈ আচলতে আমি প্ৰকৃতিৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰিছোঁ। এই প্ৰকৃতি যে আমি ধ্বংস কৰিবলৈ আৰম্ভ কৰিছোঁ, এই প্ৰকৃতিয়ে কিন্তু এদিন আমাক ওলোটাই প্ৰশ্ন কৰিব। তেতিয়া আমি উত্তৰ দিব পাৰিমনে? নোৱাৰিম, কাৰণ আমাৰ হাতত উত্তৰ নাই। গতিকে প্ৰতিডাল গছ কাটোতে, আমি যে ইয়াত গছ কাটিছোঁ অসমত বহি, কোনেও ভাবিব যে আমি গছ কটাৰ কাৰণে হিমালয়ত কি অসুবিধা হ'ব। আমি ইয়াত এডাল গছ কটা মানে সদায় গোটেই দেশৰ বাতাবৰণত আমি কষ্ট দিছোঁ, বাতাবৰণত আমি ক্ষতি জন্মাইছোঁ। গতিকে সকলোলৈ বিনম্ৰ অনুৰোধ, যেতিয়া আমি গছ এডাল কাটোঁ, তেতিয়া আমি ভাবিব লাগে যে আমি পিছৰ প্ৰজন্মৰ হাত ভৰি কাটিছোঁ, আমাৰ সন্তানক আমি পংগু কৰিছোঁ। এয়া মহাপ্ৰভু মহাদেৱে এটি বাণী দি থৈ গৈছে আমাক, এটি সংকেত দি থৈ গৈছে আমাক, প্ৰকৃতিয়ে বুজাই থৈ গৈছে আমাক। আমি বুজিব লাগিব অতি সোনকালে, নহ'লে বিপদ কিন্তু আমাৰ। মই প্ৰশ্ন আপোনালোকলৈ এৰিছোঁ। এই ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ। মাত্ৰ শেষত এটা কথাই ক'ব বিচাৰিম যে সজাগ হওক আৰু সতৰ্ক থাকক। ধন্যবাদ।